এগৰাকী বিশিষ্ট শিক্ষাবিদ। তেখেতক লৈ সাম্প্ৰতিক সময়ত কিছু কথাৰ চৰ্চা হৈছে আৰু তেখেতৰ পৰাই এই বিষয়টো সন্দৰ্ভত এই কথাখিনি সন্দৰ্ভত আমি কিছু কথা জনাৰ চেষ্টা কৰিম। শেহতীয়াকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক লৈ যথেষ্ট কথা চৰ্চা হৈছে। এই অভিযোগসমূহ যিবোৰ অভিযোগ উত্থাপন হৈছে, এই অভিযোগসমূহ কিমান সত্যতা কিমান আছে? অভিযোগসমূহৰ সত্যতা আজি মই আছে নাই সেইটো মই ক'ব নোৱাৰোঁ। তো অভিযোগসমূহৰ সত্যতা মোৰ মতে একেবাৰে নাই। আৰু এটা ষড়যন্ত্ৰটো ছিংগুল আউট এইম সেইটো হ'ল যে মোক কাউন্সিলৰ পৰা খেদিব লাগে। মোক কাউন্সিলৰ পৰা খেদিলে বহুতৰ স্বাৰ্থ বেলেগ বেলেগ ধৰণে পূৰণ হোৱাৰ আশা আছে। উদাহৰণ হিচাপে কওঁ, মই 17 চনত জইন কৰিছিলোঁ কাউন্সিলত, আৰু তেতিয়া কাউন্সিলখনৰ অৱস্থা মোক বুজি পাওঁতে অলপ দুই তিনি মাহৰ ভিতৰতে মই গোটেই কাউন্সিলখন বুজি লৈছিলোঁ, কেনেকৈ চলিছে, কি কৰিছে, হোৱাট আৰ দি ডিফেক্টছ, হোৱাট আৰ দি প্লাছ পইণ্ট। আৰু তেতিয়া দেখিছিলোঁ যে এইটো এটা কমপ্লিট আগ্নেয়গিৰি, ভলকেনো। যিকোনো মুহূৰ্তত ই ব্ৰাষ্ট হয়, যিকোনো মুহূৰ্তত ই ঠাণ্ডা হৈ যায়, এনেকুৱা ধৰণৰ কথা। তো পেপাৰ লিক আছিল, মাৰ্কশ্বিট জালিয়াতি আছিল, চাৰ্টিফিকেট জালিয়াতি আছিল, ৰিচেকিঙৰ সময়ত পইচা পাতি ট্ৰেমেণ্ডাছলি উঠোৱা হৈছিল, এই কথাবোৰ আছিল। পেপাৰত আনচাৰ স্ক্ৰিপ্টত জুই লগা, গৰু খোৱা, এইবোৰ কথাটো আপোনালোকে অসমৰ মানুহে জানে। সেইটো এটা হৈছে মেট্ৰিকুলাৰ SSLC। তো যিয়ে নহওক লাগে, মই আহিয়ে ভাবিলোঁ যে বিকজ আই ৱাজ এ টিচাৰ, আৰু বিভিন্ন লেভেলত মই শিক্ষকতা কৰিছোঁ, বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আছিলোঁ, কলেজত আছিলোঁ, আৰু এই শিক্ষকতাৰ যিটো মোৰ মানে কনচাইন্স, সেই কনচাইন্সৰ মতে যিবোৰ কথাত কম্প্ৰমাইজ কৰিব নোৱাৰি, সেই কথাবোৰ কম্প্ৰমাইজ নকৰাৰ সিদ্ধান্ত মই আৰম্ভণিতে লৈছিলোঁ। ইভেন আই ইনফৰ্ম দি গভৰ্ণমেণ্ট যে মই কিছুমান সিদ্ধান্ত ল'ম, যিবোৰ সিদ্ধান্ত গভৰ্ণমেণ্টে হয়তো ছাপোৰ্ট কৰিব নোৱাৰিব পাৰে, কিন্তু নোৱাৰিলে কাৰণবোৰ দেখুৱালে মই এৰিম, কিন্তু কাৰণবোৰ নেদেখুৱালে মই নেৰিম। আল্টিমেটলি প্ৰথম মই 17 চনৰ 24 মাৰ্চত জইন কৰিছোঁ, আৰু ঠিক জইন কৰাৰ দুবছৰৰ আগত কণ্ট্ৰলাৰজন মানে ডিছচাৰ্জ হৈছিলে। এক্টিং কণ্ট্ৰলাৰৰ দ্বাৰা পৰীক্ষা চলোৱা হৈছিল। প্ৰায় তেওঁক ডিছচাৰ্জ কৰাটো প্ৰায় 4 বছৰমানৰ আগত আছিল। তো তেওঁ এটা লিটিগেচি কোৰ্টত দি থৈছিল, যিটো কাৰণে পাৰ্মানেণ্ট কণ্ট্ৰলাৰ দিব পৰা নাছিল, আৰু কণ্ট্ৰলাৰ ইনচাৰ্জৰ যোগেদি পৰীক্ষা চলোৱা হৈছিল। ফলস্বৰূপে পেপাৰ লিকটো একেবাৰে উজু কথা আছিল। বাকী এইবোৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ কথাটো বাদেই দিয়ক। ৰিচেকিঙত ট্ৰেমেণ্ডাছলি পইচা গোটোৱা হৈছিল বুলি আমি অনুমান কৰিছিলোঁ, আৰু সেইটো ফেক্ট আছিল। তো এই গোটেইবোৰ ৰেক্টিফাই কৰিবৰ কাৰণে মোক দৰকাৰ হৈছিল এজন কণ্ট্ৰলাৰ। কিন্তু যিজন কণ্ট্ৰলাৰক ডিছচাৰ্জ কৰিছিল, তেওঁ হাইকোৰ্টৰ পৰা ৰিইনষ্টেট পাইছিল। লেকনা আছিল তেওঁক মানে খেদুৱাৰ, তেওঁক ডিছচাৰ্জ কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছত লেকনা আছিল। আমাক কোৰ্টে এটা চান্স দিছিল যে আগৰ ডকুমেণ্টছৰ ওপৰত ৰিচেক এটা কৰিব পাৰিব। উই ডিড নট টেক ডেট অপিনিয়ন। আই টকড উইথ দি কণ্ট্ৰলাৰ, আৰু ক'লোঁ যে আপুনি ইমান এটা বদনাম লৈ আকৌ এটা কণ্ট্ৰলাৰ হ'ব নেকি? এইটো আপুনি পাৰিবনে নোৱাৰে চম্ভালিব? মোৰ মতে নোৱাৰে। গতিকে মাই এডভাইচ ইজ ইউ টেক ভলেণ্টাৰী ৰিটায়াৰমেণ্ট। হি টুক ভলেণ্টাৰী ৰিটায়াৰমেণ্ট, এণ্ড ইন ডেট চান্স আই গট এ নিউ কণ্ট্ৰলাৰ। তো কণ্ট্ৰলাৰ ভাল চিলেক্ট কৰি এজন কণ্ট্ৰলাৰ মাৰিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেওঁ ডেপুটি কণ্ট্ৰলাৰ আছিল। বৰ ভাল ল'ৰা, ছিনচিয়াৰ ল'ৰা, বহুত ভালকৈ কাম কৰে, জানে, আৰু কাম এতিয়া কৰি আছে। তো 17 চনত যেতিয়া এওঁ কণ্ট্ৰলাৰ নাছিল, যিজন এতিয়া আছে, সেই সময়তে পেপাৰ লিক নহয়, পেপাৰ চিমিলাৰিটি এটা ডাঙৰ প্ৰব্লেম হ'ল। ইভেন আমাৰ পেপাৰত থকা মেথমেটিক্সৰ ভুল প্ৰশ্নটো এখন কলেজৰ ল'ৰাবোৰৰ লগত পৰীক্ষা লওঁতে সেই প্ৰশ্নটো একে আছিল। এইটো আপাত দৃষ্টিত আমাৰ পেপাৰ লৈ গৈছে, সেইটো খাটাং আছিল। কিন্তু যেতিয়া গোটেই লিকেজটো হ'ল, লিকেজটো তেনেদৰে হোৱা বুলি কোৱাৰ লগে লগে আই ইনষ্টল এ জুডিচিয়েল এনকুৱাৰী,
আৰু জুডিচিয়েল এনকুৱাৰীটোত মই 7 দিনৰ ভিতৰতে ৰিপৰ্ট দিবলৈ ক'লোঁ তেওঁলোকে ৰিপৰ্ট দিলে ইন দি ভেৰি চেণ্টেন্স ৱাজ দি ভেৰি ফাৰ্ষ্ট চেণ্টেন্স ৱাজ দি পেপাৰ হেজ নট বিন লিকড ইট ৱাজ ইনটেক্ট ইন পুলিচ ষ্টেচন ইট হেজ গান টু দি চেণ্টাৰ ইনটেক্ট ডিপেণ্ডিং অন ডেট চেণ্টেন্স মই বাকীবোৰ কথা আওকাণ কৰি মই পৰীক্ষা নতুনকৈ নেপাতিলোঁ পৰীক্ষা পতা হ'লে মই ৰিজাল্ট জুলাইৰ আগত দিব নোৱাৰিলোহেঁতেন আৰু জুলাইৰ আগত দিব নোৱাৰিলে আমাৰ বহুত ল'ৰা স্পেচিয়েলি ফৰ টেকনিকেল এই ল'ৰাখিনি টেকনিকেল ল'ৰাখিনি বাহিৰলৈ যাব নোৱাৰিলে তো সেইটো তেনেকৈ চম্ভালা গ'ল তাৰপিছতে তেতিয়াই মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছিল যে অতি দাম্ভিকতাৰে তেওঁ পৰীক্ষা নেপাতি আমুক তামুক এইবোৰ কয় আই ডিডণ্ট কেয়াৰ মই সেই সময়ত এইবোৰ ভবা নাছিলোঁ আৰু আই ট'ল্ড দিছ চিফ মিনিষ্টাৰ এট ডেট টাইম যে আফটাৰ জুডিচিয়েল এনকুৱাৰী আই উইল নট হিয়াৰ এনিবডি তো আল্টিমেটলি সেইটো গ'ল 18 চনৰ পৰা আই টুক ইট ভেৰি চিৰিয়াছলি আৰু পাৰহেপছ 18 চনৰ পৰা আজি তাৰিখলৈকে পৰীক্ষা সংক্ৰান্তীয় কোনো খেলি মেলি হোৱা নাই উই টুক মেক্সিমাম মেজাৰ্ছ ইন কেছ অফ টেক্সট বুক হেৰি কৰাৰ ক্ষেত্ৰত আমি বহুত ব্যৱস্থা কৰিলোঁ নতুন ছাবজেক্ট ইণ্ট্ৰডিউচ কৰিলোঁ স্বদেশ অধ্যয়ন ভূগোল আৰু বুৰঞ্জী লগাই নতুন ছাবজেক্ট ইণ্ট্ৰডিউচ কৰিলোঁ এইটো বিহু নতুন নহয় মানে অল্টাৰনেটিভ ইংলিছটো MIL হিচাপে ব্যৱহাৰ হৈ আছিল অনলি ইন আছাম চেঞ্জ ইনচেপশ্যন মই ক'লোঁ যে হাউ ইংলিছ কেন বি এন MIL পাব্লিক অপিনিয়ন ক্ৰিয়েট কৰিলোঁ মোৰ দেন 3000 মানুহৰ কমেণ্ট ল'লোঁ টেকিং এডুকেশ্যনিষ্ট এণ্ড আদাৰ ইণ্টেলেকচুৱেলছ মিটিং কৰিলোঁ মিটিং কৰি অল্টাৰনেটিভ ইংলিছ উঠালোঁ অহা বছৰৰ পৰা অল্টাৰনেটিভ ইংলিছ আৰু নাথাকে ইন লিউ অফ অল্টাৰনেটিভ ইংলিছ তাত থাকিব 12টা MIL অসমীয়া থাকিলেই বেংগলী থাকিব বড়ো মিচিং কাৰ্বি ডিমাচা যাৰ যাৰ MIL আছে চব থাকিব ইভেন হিন্দী থাকিব এইকাৰণেই যে বহুত হিন্দী কোৱা মানুহ আমাৰ ইয়াত হেৰি হৈছে মানে জন্ম হৈছে তো সেইটো কৰা হ'ল কিন্তু ছাডেনলি আজিৰ পৰা প্ৰায় 1 বছৰ 4 মাহমানৰ আগতে যোৱা 13 আগষ্টত জইন কৰিছে মাই ছেক্ৰেটেৰী হেজ বিন ট্ৰেন্সফাৰ্ড ইন এ ভিণ্ডিকটিভ ৱে তেওঁক বিল' কৰি ট্ৰেন্সফাৰ কৰি দিলে সেইবোৰ বেলেগ কথা ডিপাৰ্টমেণ্টৰ কথা এজন মানুহ দি দিলে যিজন মানুহ কমপ্লিটলি নান কোপাৰেট উইথ মি আৰু যোৱা 11 তাৰিখে নৱেম্বৰৰ 11 তাৰিখে নতুন ছেক্ৰেটেৰী জইন কৰিছোঁ আৰু নতুন ছেক্ৰেটেৰী জইন কৰাৰ আগলৈকে এই প্ৰায় 1 বছৰ 3 মাহ কোনো কাম তেওঁ মোৰ লগত কোঅপাৰেট নকৰিলে যাৰ কাৰণে আমি যিবোৰ ষ্টেপছ লৈছিলোঁ বহুত ষ্টেপ ডমিনেটেড হৈ গ'ল আৰু এই সুযোগটো ল'লে অলপ বেলেগ ধৰণে কেনেকৈ যে সেবাৰ চেয়াৰমেন আছিলে জৈন ৰমেশ চন্দ্ৰ জৈন লগত মোৰ দেন ছেক্ৰেটেৰীৰ সম্পৰ্ক ভাল মোৰ লগত ডিছকাছ কাহানিও নকৰে তেওঁৰ তালৈ যায় তেওঁৰ লগত ডিছকাছ কৰে ফলশ্ৰুতিত কি হ'ল যে এডমিশ্যন পৰ্টেল ভাইৰাছৰ পেণ্ডেমিকত এডমিশ্যন পৰ্টেলটো আমি দিব লাগে এই পৰ্টেলটো নিদি সেবাৰ পৰ্টেলটো দি দিয়া গ'ল নম্বৰ 1 সেইটো অলপ দিনৰ পাছত যেতিয়া আমাৰ ৰিজাল্ট ওলাৰ পাছত ফাৰ্ষ্ট ক্লাছ ষ্টুডেণ্ট মানে ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক স্কুটি দিব ডেট স্কুটি তেওঁলোকে সেৱা ল'ব লাগিব এনেকুৱা ধৰণৰ কৰি লাহে লাহে মানে কাউন্সিলক মানে ডিফাই কৰিবৰ কাৰণে যত্ন কৰা হ'ল মানে গভৰ্ণমেণ্ট লেভেলতো তো আমি 31টা পোষ্ট 18 চনৰ অলপ শেষৰ পালে মানে ডেটটো পাহৰিছোঁ আমি এডভাৰটাইজ কৰিছিলোঁ এজ পাৰ ডিচিশ্যন অফ দ্য এক্সিকিউটিভ কাউন্সিল ইণ্টাৰভিউ হ'ল বাহিৰৰ এটা এজেঞ্চিৰ যোগেদি আমি ইণ্টাৰভিউ ল'লোঁ পাৰ্লিয়ামেণ্ট ইলেকশ্যন অন্য কিবাকিবি খেলি মেলিৰ কাৰণে ৰিজাল্ট দিয়াত দেৰি হ'ল আৰু ঠিক ৰিজাল্ট দিয়াৰ আগমুহূৰ্ততে সেই সময়ৰ ছেক্ৰেটেৰীক ট্ৰেন্সফাৰ কৰি দিয়া গ'ল তো ট্ৰেন্সফাৰ কৰি দি এইজনক আনিলে যিজনৰ কথা মই কৈছোঁ মনোৰঞ্জন কাকতি তো তেওঁ এটা সম্পূৰ্ণ এটা প্ৰিডমিনেটিং আৰু হেৰি এটা লৈ একশ্যন প্লেন লৈ তেওঁ জইন কৰিছে তো ৰিজাল্ট আমি দিবৰ সময়তে দেখিলোঁ যে এখন OMR যিবোৰ OMR চিট জমা দিছে এখন OMR চিটত চাইন নাই আউট অফ নিয়াৰিং 24,000 এখন OMR
ছিগনেচাৰ নাই। সেই ছিগনেচাৰ নোহোৱা OMRখন আছিল পাণ্ডু কলেজ চেণ্টাৰ। পাণ্ডু কলেজ চেণ্টাৰত 600 ল'ৰা ছোৱালীক পৰীক্ষা দিছিল। এখন OMR চাইন নোহোৱাকৈ আহিল। তো এজ বিকজ দিছ secretary was absent, I talked with the principal of the Pandu College. College আপোনাৰ তাত এখন হেৰি হোৱা নাই, এখন আপুনি চাই দিয়ক। যিটোৰ অৰ্গেনাইজেশ্যনৰ যোগেদি আমি পৰীক্ষা লৈছিলোঁ সেই অৰ্গেনাইজেশ্যনৰ মানুহ গৈছিল। তেওঁলোকে এতিয়া বাহিৰৰ মানুহ বুলি কৈছে। গৈছিল, তেওঁলোকে ক'লে, ৰিফিউট কৰিলে ইনভিজিলেটৰকেইজন, এইটো আমি মিলা নাই, হেৰি মিল। তেওঁলোকে দুখন OMR কৈ আছে, বাট উই হেড অনলি ওৱান OMR আনচাইণ্ড। আল্টিমেটলি তেতিয়া ক'লোঁ যে ঠিক আছে, যদি আছে পঠাই দিয়ক তেনেকৈ চহী নকৰাকৈ। কিন্তু তেওঁলোকে কৈছে বাৰে বাৰে ৰিপিট কৰাৰ কথা কৈ আছে, বা এইবোৰ বেলেগ কথা। আল্টিমেটলি সেইটো সিমানতে চহী নকৰাতে থকা হ'লে একো প্ৰব্লেম নাছিলে। তেওঁলোকে ক'লে যে এণ্টায়াৰ ইণ্টাৰভিউ হেজ ছাম প্ৰব্লেম। সেইকাৰণে তেওঁলোকে চিফ মিনিষ্টাৰলৈ চিঠি লিখিলে, এডুকেশ্যন মিনিষ্টাৰলৈ চিঠি লিখিলে। সেইটো ঠিক আছিলে, একো প্ৰব্লেম নাই। কিন্তু তেওঁলোকে এই চিঠিৰ এটা কপি আমাৰ ইউনিয়নক দি দিলে। ইউনিয়ন ইজ আণ্ডাৰ অথৰিটি। আৰু ইউনিয়নক কথাটো জনাই দিয়াৰ কাৰণে ইউনিয়নে কি কৰিলে যে এই 31টা পোষ্ট আমাক নালাগে, এই বুলি 50জন মানুহে চহী কৰি আমাক এপিল দিলে। কিন্তু ECৰ ডিচিশ্যন মতে যেতিয়া পৰীক্ষা হৈছিল তেতিয়া সেইবোৰ মানুহেই কাম কৰিছিল, পৰীক্ষা হললৈ গৈছিল, পইচা লৈছিল। আৰু এটা গ্ৰুপে ক'লে যে কেলৈ নালাগে, মানুহেই নাই আমাৰ, 22 চনত চব শেষ হৈ যাব, লাগে এই বুলি 60টা গ্ৰুপে 60জনে চহী কৰা কাম লাগে বুলি ক'লে। আগৰখনত দুজন মানে দুটা চহী কৰিছিল, সেইবোৰ বেলেগ কথা। এইটোৰ পৰা বুজা গ'ল যে এইটো এটা কনস্পিৰেচি ক্ৰিয়েট কৰা হ'ল যে খেলি মেলি কৰিবৰ কাৰণে। আৰু এই খেলি মেলিটোৰ সুযোগ লৈ তেওঁলোকে গভৰ্ণমেণ্টক জনালে যিমান দূৰ সম্ভৱ, ভিতৰি কোনো ডিপাৰ্টমেণ্ট হেৰি কথা নাই, যে আমাৰ কাউন্সিলৰ পৰা যোৱা নাই। আৰু তেওঁলোকে এটা এইটো কি এনকুৱাৰী ষ্টেজ কৰিবৰ কাৰণে অৰ্ডাৰ কৰাই ল'লে। অৰ্ডাৰটো প্ৰথমবাৰ দিলে মোৰ ছেক্ৰেটেৰী সেই সময়ৰ মনোৰঞ্জন কাকতি। মনোৰঞ্জন কাকতি ইজ মাই ছেক্ৰেটেৰী, হাউ হি কেন এনকুৱাৰী অন মি। মই ক'লে আপুনি কেনেকৈ এনকুৱাৰী কৰোঁ? কিন্তু তেওঁ ক'লে যে নহয়, মোক এনকুৱাৰী কৰিবলৈ দিছে। হয়, ঠিক আছে, ইন দি ইণ্টাৰেষ্ট অফ দ্য কাউন্সিল কি কি মোক সোধে আপুনি সোধক, মই ৰিটাৰ্ণ দিম। তেওঁ সোধাখিনি মই ৰিটাৰ্ণ দিলোঁ। তাৰপিছত 4 মাহতকৈ বেছি হ'ল, তেওঁৰ ৰিজাল্ট কি হ'ল কি নাই একো নিদিয়ে। EC মিটিং হ'ল, EC মিটিঙত সুধিলে যে হোৱাট হেপেন। তেওঁ মই ক'লোঁ যে এটা এনকুৱাৰী এখেতক কৰিব দিছে, এখেতে এতিয়াতো আমাক একো কোৱা নাই। তেওঁ ক'লে যে মই এইটো ৰিপৰ্ট দিব নোৱাৰোঁ। কেলৈ নোৱাৰে? নহয়, মোৰ প্ৰব্লেম আছে। তো যদি নোৱাৰে এতিয়া আপুনি কি কৰিছে? নহয়, মই এইটো মানে মই ছেক্ৰেটেৰীহে, মই চেয়াৰমেনৰ ওপৰত কেনেকৈ ৰিপৰ্ট দিম? তো আমি ক'লোঁ যে আপুনি হেৰিখন দিয়ক, আপোনাৰ অৰ্ডাৰটো দিয়ক। অৰ্ডাৰটো দেখুৱালে তাত লিখা আছে যে হি উইল গিভ এন ৰিপৰ্ট এণ্ড টেক ডিচিশ্যন। তেওঁক এম্পাৱাৰ কৰিছে। মাইণ্ড ডেট, চেয়াৰমেনৰ ওপৰত ছেক্ৰেটেৰীক এনকুৱাৰী কৰি ডিচিশ্যন ল'বলৈ দিছে গভৰ্ণমেণ্টে। তো তেওঁ যেতিয়া বুজি পালে এইটো মোৰ মানে কেপেবিলিটি নাই, তেওঁ এইটো এভইড কৰিলে। এভইড কৰি ক'লে, তেতিয়া আমি মিটিঙতে ক'লোঁ যে ঠিক আছে, তেতিয়াহ'লে ভাইভা হ'বলৈ বাকী আছে মাত্ৰ 10 মাৰ্কছত। আমি ক'লোঁ যে ভাইভা টাইভাৰ পাতি নাথাকোঁ, ভাইভাত 10 নম্বৰ আছে, আমি 10 নম্বৰ আটাইবোৰ কেণ্ডিডেটক দি দিওঁ। আটাইবোৰ কেণ্ডিডেট দিলে এজ পাৰ মেৰিট গুচি আহিব। তেওঁ ক'লে যে মই সেইটো কৰিব নোৱাৰোঁ। কেলৈ? নহয়, গভৰ্ণমেণ্টে আৰু এটা এনকুৱাৰী কৰিব। আপুনি কেনেকৈ জানিলে? তেতিয়া হোৱাটছআপ দেখাইছে, হোৱাটছআপত আহিছে যে এইটো কাইলৈ পৰহিলৈ অৰ্ডাৰটো হৈ যাব। তো কনস্পিৰেচিটো আমি বুজি পালোঁ। মই ঠিক আছে কৰক, যদি আপুনি ইউ আৰ অল ছেক্ৰেটেৰী, গতিকে আপোনাৰ কথা আমি মানিছোঁ আৰু। তো সেই এনকুৱাৰীটো কৰিবলৈ দিলে জৈন, ৰমেশ চন্দ্ৰ জৈন। লাকিলি অৰ আনলাকিলি, lawful or unlawful, Ramesh Jain is a member of the council by virtue of his post. His Sevar chairman is member of the council, higher secondary council. Now you say, now somebody should say, a member of a council can enquiry on the council. Is it lawful? আমি তথাপিও একো নকৰিলোঁ, মনে মনে থাকিলোঁ। ঠিক আছে কৰক। কিন্তু তেওঁক সময় দিছিলে এমাহ, তেওঁ সময় ল'লে 5 মাহ।
ইতিমধ্যে কোৰ্টত পৰীক্ষা দিয়া ল'ৰাবোৰ গ'ল, 4টা ল'ৰা গ'ল। তাৰে 2টাৰ অৰ্ডাৰ আহিলে, 2টাৰ অৰ্ডাৰ অহা নাই এতিয়ালৈকে। 2টা অৰ্ডাৰ আহিলে, ক'লে যে প্ৰচেছ কমপ্লিট কৰিব লাগে, এপইণ্টমেণ্টৰ আগতে কোৰ্টৰ হেৰি ল'ব, পাৰ্মিশ্যন ল'ব। তো আল্টিমেটলি সেইটো এটা আছিলে 21/2020 আৰু এটা 8 আগষ্ট মাহত। তো দুয়োটাৰ সেইটো জানুৱাৰীতে হোৱা, এইটো আগষ্টত হোৱা। তো এওঁ আগৰ মনোৰঞ্জন কাকত সেইবোৰ ইগন'ৰ কৰি থৈছিল, একো কথা কোৱা নাছিল আমাক। তো পিছত নতুন ছেক্ৰেটাৰী জইন কৰিলে যোৱা 11 নৱেম্বৰত। তেওঁ আহিয়ে দেখিলে, ক'লে যে এইটো কণ্টেম্প্ট হ'ল কোৰ্টৰ। সি ভাবিলে যে ছাৰ এইটোতো কণ্টেম্প্ট হৈ যাব, জানুৱাৰীৰ অৰ্ডাৰ আমাক কমপ্লিট কৰিব দিছে। 13 তাৰিখে তেওঁ 11 তাৰিখে জইন কৰিছে, 13 তাৰিখে মোলৈ ফাইল দিলে। মই ক'লোঁ যে কমপ্লিট হেৰি মানে ৰিজাল্ট ডিক্লেয়াৰ কৰা। ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে। ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ লগে লগে তাহাঁতৰ মাজত হুলস্থুল লাগিল। তেতিয়া RC জৈনে, ৰমেশ জৈনে ৰিপৰ্টটো দি দিলে, এনকুৱাৰী ৰিপৰ্টটো এগেইনষ্টে দিলে, ক'লে যে এনামলিজ আছে। তো বিফ'ৰ আস্কিং আছ অৰ বিফ'ৰ আস্কিং টু গিভ ক্লিয়াৰেঞ্চ ফ্ৰম দি EC, গভৰ্ণমেণ্টে এইটো হেৰি কৰি দিলে, ক'লে যে এইটো বন্ধ কৰি দিয়া, নোৱাৰিবা তোমালোকে ল'ব। কিন্তু তাৰ আগত ৰিজাল্ট ওলাই গ'ল আমাৰ। তো আল্টিমেটলি যে আমাক দিলে যে বন্ধ কৰা, আমি বন্ধ কৰি থৈছোঁ। শিক্ষা সংসদৰ যিবিলাক সংশোধন সংস্কাৰৰ প্ৰয়োজন আছিলে, এই ক্ষেত্ৰত আপুনি পদক্ষেপ লোৱা বুলি কৈছে। কিন্তু ছাৰ, যোৱা এবছৰ আপুনি কোৱাৰ দৰে আপোনাৰ আগৰ যিগৰাকী সচিব আছিলে, যদি সহযোগ কৰাই নাছিলে, এই বিষয়ে আপুনি চৰকাৰক আপুনি জনাইছিলে? জনাইছিলোঁ বহুত। তেওঁ অহাৰ 3 মাহৰ পাছতে জনাইছিল আৰু কৈছিল যে তেওঁক বদলাই দিব লাগিব, আৰু তেওঁ 2টা চাৰ্জত আছে, টাইম দিব নোৱাৰে, তাত আধা 3 ঘণ্টা, ইয়াত আধা 3 ঘণ্টা, নহ'ব। এইটো মই কৈছিলোঁ। কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে, তেওঁ সেইবোৰ একো মনোযোগ নিদিলে, একো নক'লেও। নাই, এইটো মইতো এপিলহে দিব পাৰোঁ। ECত কথাটো নিব পৰা গ'লহেঁতেন, কিন্তু ECত নিলে এইটো হাৰ্ছ হয় আৰু এজন মানুহক অপমান কৰা হয়, এজন মানুহ মানে ইনএফিচিয়েণ্ট প্ৰমাণ কৰিবলৈ যত্ন কৰা হয়, সেইটো বেয়া কথা হয়। মই ECত নিয়া নাই। তো মই নিজে এপিল দিছোঁ, আছে মোৰ ৰেকৰ্ড, কেতিয়া এপিল দিছোঁ। আৰু এপিলটো দিওঁতে তেওঁৰ লগত আনুষাংগিক যি কথা তেওঁ কৰিব পৰা নাই, সেইবোৰ মই লগত দি দিছোঁ, মই জনাইছিলোঁ। আপুনি কোৱাৰ দৰে MILৰ ক্ষেত্ৰত আপুনি এটা সংস্কাৰ কৰিছিল বুলি কৈছে, ঠিক তেনেকৈ বিহু পাঠ্যক্ৰম ইণ্ট্ৰডিউচ কৰিছোঁ, স্বদেশ অধ্যয়ন ইণ্ট্ৰডিউচ কৰিছোঁ। কিন্তু কলেজসমূহত সেই পাঠ্যক্ৰমসমূহ যে গ্ৰহণ কৰা নাই কিয়? কাৰণ আছে। 1 নম্বৰ কাৰণ, আমাৰ মানুহে আমাৰ মানুহে কাম নকৰি ভাল পায়। স্বদেশ অধ্যয়নৰ ভিতৰলৈ কোনো যোৱাই নাই। স্বদেশ অধ্যয়ন ছাবজেক্টটো আমি কিয় ইণ্ট্ৰডিউচ কৰিলোঁ? ভূগোল আৰু বুৰঞ্জী লগ লগাই। এটা ল'ৰাই মিনিমাম এইটো ষ্টেণ্ডাৰ্ডত অসমৰ ভূগোল আৰু বুৰঞ্জী গম পাই গ'লে, পঢ়ি গ'লে এটা ডাঙৰ মানে এলিমেণ্টছ হয়। আৰু কম্পিটিটিভ এক্সামিনেশ্যনবোৰত এইটো ভূগোল আৰু বুৰঞ্জী লৈয়েতো হেল্প কৰিব ট্ৰেমেণ্ডাছলি। কিন্তু স্বদেশ অধ্যয়ন ছাবজেক্টত বেলেগ টিচাৰ নাই। এটা ডাঙৰ কথা তেওঁলোকে মিছ আণ্ডাৰষ্টেণ্ড কৰি থাকিলে, শিক্ষকসকলে, কলেজৰ শিক্ষকসকলে, হায়াৰ ছেকেণ্ডেৰী শিক্ষকসকলে। তেওঁলোকে ভাবিলে স্বদেশ অধ্যয়ন দিছে, টিচাৰ নাই, কেলৈ পঢ়াম? কিন্তু দেয়াৰ ৱাজ এন অৰ্ডাৰ ফ্ৰম দি ইউনিভাৰ্চিটিজ, 3খন ইউনিভাৰ্চিটি, গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ ইউনিভাৰ্চিটি। যদি স্বদেশ অধ্যয়ন ছাবজেক্টটো পঢ়ে কোনোবা ল'ৰাই, তেওঁ ডিগ্ৰীত গৈ বুৰঞ্জী বা ভূগোল যিকোনো এটাত মেজৰ ল'ব পাৰিব। তেতিয়াহ'লে ভূগোল আৰু বুৰঞ্জী মানুহে পঢ়াব লাগিব। যিখন স্কুলত ভূগোল আৰু বুৰঞ্জী টিচাৰ নাই, সেইখনত ল'ব নালাগিব পাৰে। বা এইটো অসমীয়াটোতো আমি বুৰঞ্জীৰ টোটেল নিউ মডাৰ্ণ হিষ্টৰিকেল আমি মেথড লৈছোঁ। তাত আমুক চনত আমুক হৈছিল, আমুক ৰজা আছিল, সেইবোৰ নাই। তাত আছে হোৱাট ৱাজ দি হিষ্টৰিকেল এপ্ৰ'চ, আমুকৰ সময় আমি ইমানৰ পৰা ইমানলৈকে আছিল, ইমানৰ পৰা ইমানলৈকে আছিল, ব্ৰিটিছ অহাৰ পাছত কি হ'ল, আমুক কি হ'ল, তেনেকুৱা ধৰণৰ এপ্ৰ'চ আছে হিষ্ট্ৰী। আৰু ভূগোলটোতো ভূগোলেই। আমি পাব্লিচিটি ছাকচেছ হোৱা নাই, নোহোৱাৰো বহুত কাৰণ আছে। ছাবজেক্টকেইটা হ'ব নালাগে বুলি এটা গ্ৰুপে কাউন্সিলৰ ভিতৰতে কৈ আছে, আৰু কাউন্সিলৰ ভিতৰত এনেকুৱা এটা ৰিউমাৰো আছে, গোহাঁই ছাৰ যোৱাৰ পাছত এইকেইটা উঠি যাব ছাবজেক্ট, এনেকুৱা ধৰণৰ কথা। কেলৈ উঠি যাব বুলি কৈছে, ইউ ইমাজিন, কিয় কৈছে? বিহুটো কাৰ, ভূগোলটো কাৰ, বুৰঞ্জীটো কাৰ? সেইকাৰণে এইবোৰ দৰকাৰ নাই। আপুনি শিক্ষাবিদ আছিলে, তাৰপাছত আপুনি আহি ৰাজনীতিত অংশগ্ৰহণ কৰিলে, আৰু আপোনাক কৰিলে হয়। তাৰপিছত আপুনি এগৰাকী শিক্ষাবিদ হিচাপে পুনৰ
উচ্চতৰ মাধ্যমিক শিক্ষাংকনলৈ ঘূৰি গ'ল। আপুনি ভাবে নেকি গোটেই যিটো ষড়যন্ত্ৰ আপোনাকেন্দ্ৰিক ষড়যন্ত্ৰ যিটো হৈ আছে বুলি আপুনি কৈছে, ইয়াৰ আঁৰত শিক্ষামন্ত্ৰীৰ হাত থাকিব পাৰে নেকি? শিক্ষামন্ত্ৰীৰ হাত আছে বুলি মই এইকাৰণেই নাভাবোঁ। তেওঁ যদি শিক্ষামন্ত্ৰীৰ হাত আছে মোক কিয় এক্সটেনশ্যন দিলে দুবাৰ? যদি শিক্ষামন্ত্ৰীৰ হাত আছে মোক দুবাৰ এক্সটেনশ্যন দিছেতো, মোৰ টাৰ্ম শেষ হৈছিল নহয়। গতিকে মই ভাবোঁ শিক্ষামন্ত্ৰীৰ হাত ইয়াত নাই। কিন্তু তেওঁৰ ছত্ৰছায়াত চলি থকা কিছুমান মানুহৰ হাত আছে। ক্লিয়াৰলি ক'ব খোজোঁ যে 9, 10, 11, 12 এইটো এটা বৰ্ডৰ তললৈ যাব আফটাৰ চাম ইয়াৰ্ছ। তেতিয়া 10টো নাথাকে, 12 থাকিব। 12 মানে কি ধৰণে থাকে, চাৰ্টিফিকেট দিয়ে, গ্ৰেড দিয়ে, কিবা দিয়ে, 12 থাকিব। এতিয়া এইটো ডাঙৰ বৰ্ড নহ'ব জানো? সেই বৰ্ডখনৰ চেয়াৰমেন কোনোবা হ'ব লাগে, আৰু সেইজন RC। তেওঁ ভাবিছে এওঁক যদি মই ডিফিট কৰাই দিব পাৰোঁ, বদনামী কৰি দিব পাৰোঁ, মই ওলাই থাকিম, বিকজ আই ৱাজ কমিশ্যনাৰ, আই এম IAS। কিন্তু হোৱাট একাডেমিক কোৱালিটি হি পজেছেছ? মোৰ প্ৰশ্ন হ'ল ৰমেশ জৈনে কি একাডেমিক কোৱালিটি পজেছ কৰিছে? What he did about literature, what he did about language, what he did about the culture of the Assamese society. এনেকুৱা জটিলতাৰ মাজত আৰু এই ধৰণৰ সমস্যাৰ মাজত, যিহেতু লকডাউন আছিল, কৰোণা আছিল, ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা নাছিল, আৰু এতিয়া বিতৰ্কত উচ্চতৰ মাধ্যমিক শিক্ষাংকত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই কথা বতৰাবিলাকে প্ৰভাৱ পেলাব নেকি? পৰীক্ষাৰ সংক্ৰান্তত প্ৰভাৱ পেলাব বুলি মই ভবা নাই, পেলাবলৈ নিদিব গভৰ্ণমেণ্টে নিশ্চয়। এতিয়া এইবোৰ কথা বতৰাৰ মাজত আপুনি এই পদবীটো, এই গুৰুত্বপূৰ্ণ পদবীটো কণ্টিনিউ কৰিবনে? গভৰ্ণমেণ্টে যেতিয়ালৈকে মোক কণ্টিনিউ কৰিব নালাগে বুলি কয়, মই তেতিয়ালৈকে কণ্টিনিউ কৰিম। আৰু যেতিয়াই ক'ব যে ইউ আৰ নট এফিচিয়েণ্ট, লিভ ইট, আই উইল লিভ ইমিডিয়েটলি। অন দ্য ভেৰি ছেকেণ্ড আই উইল লিভ ইট। আপুনি যথেষ্ট দীৰ্ঘদিন ধৰি পিনি আপুনি থাকিলে, আপুনি কোৱাৰ দৰে আমিও দেখিছিলোঁ আপুনি বহু ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে চেষ্টা কৰিছিল। আচলতে এই উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত শিক্ষা সংকটত ল'ৰা ধেমালি চলে নেকি? ল'ৰা ধেমালি চলে বুলি কোৱা মই উচিত নহয়, কিন্তু ছিৰিয়াছনেছটো কিমান আছিল, কিমান পাৰ্চেণ্টেজ আছিল, মোৰ অলপ সন্দেহ আছে। আপুনি কৈছে যে তাৰ প্ৰশ্ন কাকত কোনোবা কলেজে পাব লাগিব, এনেকুৱা ধৰণৰ পৰ্যায় চলি আছিল। পাইছিল সেইটো খাটাং। ইভেন মই যি বছৰ আহিছোঁ তাৰ আগৰ কথাবোৰে, যিটো মডাৰেশ্যন গুচি গৈছিল বাহিৰলৈ। মই আজি ডেক্লেয়াৰ কৰিব এইকাৰণেই পাৰিছোঁ যে আমাৰ কুৱেশ্যন পেপাৰত এটা কুৱেশ্যন ভুল আছিল মেথমেটিক্সত। সেই ভুল থকা কুৱেশ্যনটো যিখন কলেজত মানে ল'ৰা ছোৱালীবোৰক পৰীক্ষা লৈছিলে, সেই ভুলকৈ লৈছে পৰীক্ষাটো। কোন বৰ্ষৰ কথা? 2018? না, 2016-17, 16-17 মই যিবাৰ ফাইনেল দিবলৈ পাইছোঁ। আপুনি যেতিয়া আহিছিলে সেই বৰ্ষৰ উচ্চতৰ মাধ্যমিক গণিত আৰম্ভণি বৰ্ষত উচ্চতৰ মাধ্যমিক গণিতৰ যি প্ৰশ্ন কাকত আছিল, তাৰ ভুল প্ৰশ্ন কাকতটো বেলেগ এখন কলেজে ভুলকৈ লৈছিলে। ভুলকৈ লোৱা নহয়, ভুলকৈ পৰীক্ষা লৈছে। মাজে মাজে টেষ্টবোৰ লৈ থাকে যে, সেই টেষ্টত সেই ভুলটো লৈছে। ডাজ ইট নট মিন ডেট আমাৰ কুৱেশ্যন পেপাৰখন তেওঁলোকে পাইছিল? সেইটো কৰে কোনে ছাৰ? মই কেনেকৈ কৈ দিব লাগিব এতিয়া আমুকে কৰে? যি পৰীক্ষাৰ লগত সম্পৰ্ক থকা মানুহ আছে। মোৰ কথাটো হৈছে, প্ৰশ্নটো হৈছে এনেকুৱা যে উচ্চতৰ মাধ্যমিক শিক্ষা সংকটৰ লগত জড়িত কোনোবা মানুহে কৰিব লাগিব। এবছলিউটলি। আৰু হেভিং লিংক টু দি কুৱেশ্যন পেপাৰ ছেটাছ। আমি এতিয়া এই যে 3টা বছৰ আমি বচাই দিছোঁ, কেনেকৈ? মডাৰেটৰত ফোন নিবলৈ নিদিওঁ। ওৱান ফিংগাৰ উইল অপেন দি ষ্ট্ৰং ৰুম, ডেট ইজ কণ্ট্ৰলাৰ। তাৰ বাহিৰে আগতে ধৰি লওক ফ্ৰেগমেণ্টেড কুৱেশ্যন পেপাৰ্ছ 212খন, 212খনটো গণিব লাগিব নহয়, 12খন আৰু এক্সট্ৰা যদি দিয়ে দিব। এই 12খন গণোতে কুৱেশ্যন পেপাৰটো গণা মানুহটোৱে পালেনে নাই? হিচাপত ভৰাই থ'লেনে নাই? কেনেকৈ লিকেজ নহ'ব? মডাৰেটৰ 5খন পেপাৰ লগে এখন কৰিছে বা 2খন কৰিছে, মডাৰেটৰ কিজনে মডাৰেট কৰিলে, শেষ হ'ল, ফটো এটা লৈ গুচি গ'ল, কি হ'ব? উই ডিডণ্ট এলাউ মোবাইল টু দি মডাৰেটৰ্ছ। বেয়া পাইছিল তেওঁলোকে, আমাৰ কলেজ কৈছে বেয়া পালে আপোনালোকে নকৰিব, বেক কৰিব পাৰে। আৰু 150-30-20 পেক্ট ইন প্ৰেছ। যদি 10খন আছে 20খন যাব, 15খন আছে 30খন যাব, 150-30-20 মাজত কোনো পেপাৰ চাবলৈ নাপায়। নাও লিক উইল বি পচিবল
by the controller itself and the press. সেইটো কৰাৰ কাৰণে আজি 3টা বছৰ পেপাৰ লিক হোৱা নাই। আৰু ডাবল পেকেটিং কাটিবই লাগিব কেঁচিৰে কাটোতে চিচি থাকিব লাগিব। সিমানলৈকে কৰা হ'ল, যাৰ কাৰণে প্ৰশ্নৰ পৰা লিক হোৱাটো মই কৈছোঁ যে ইন মাই টেনিয়ৰ ইট ইজ ইম্পচিবল। আৰু যদি ইম্পচিবল হয় তেতিয়াহ'লে কণ্ট্ৰলাৰ এণ্ড প্ৰেছ ওলাই যাব। পেপাৰখন মডাৰেট কৰাৰ পিছত আমি নাচাওঁ, মই নাচাওঁ, ছেক্ৰেটাৰীক চাব নিদিওঁ। তেওঁ কেইটা ছেট কৰিছে তেওঁ কৰিছে, ফুল ৰেছপনচিবিলিটি টু দি কণ্ট্ৰলাৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা লাভ কৰা ছাত্ৰীসকলক স্কুটি দিয়া হৈছিল, কিন্তু সেই স্কুটি আপুনি অলপ আগতে উনুকিয়াই গৈছে, সেই স্কুটি দিয়া যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সেৱাৰ দৰে কৰা হয়। কিয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ইয়াৰ বাবে সক্ষম নাছিল নেকি? এবছলিউটলি সক্ষম আছিল। আগৰজন ছেক্ৰেটাৰীয়ে আমি যেতিয়া সুধিলোঁ যে আপুনি এডমিশ্যন পৰ্টেল কিয় সেৱাত নিলে, তেতিয়া তেওঁ ক'লে যে আমাৰ প্ৰগ্ৰেমাৰে, যিজন প্ৰগ্ৰেমাৰ আমাৰ আছে, তেওঁ পৰ্টেলটো কৰিব নোৱাৰিম বুলি ক'লে। ছেক্ৰেটাৰীয়ে নিজে ক'লে ইন দি ইচি মিটিং। আমি সেই ল'ৰাজনক ওপৰত দিলোঁ, এনকুৱাৰী দিলোঁ, ডিপাৰ্টমেণ্টেল এনকুৱাৰীটো নহ'ল তেওঁৰ দিনত, এতিয়া হ'ব। কি বুজি পালে আপুনি? তেওঁৰ দিনত এনকুৱাৰী নহ'ল। আমাৰ যিটো ৱেবছাইটৰ ছিক্ৰেট নাম্বাৰ, সেইটো এজন ডেপুটি ছেক্ৰেটাৰীৰ হাতত আছে। তেওঁ সেইটো কেতিয়াও নিদিয়ে। আজি মই থকা 3টা বছৰত তেওঁ নিদিলে। যেতিয়া আমাৰ কিবা ৱেবছাইট আপলোড কৰিব লগা হয়, তেওঁ যদি নাথাকে তেওঁ ঘৰলৈ যাব লাগে। তেওঁক খোজা হ'ল যে আপুনি এইটো দি দিয়ক, ক'লে যে ইট ইজ মাই প্ৰপাৰ্টি। আৰু লাষ্ট ছেক্ৰেটাৰীৰ দিনত আমি ইচিয়ে তেওঁক ৱাৰ্ণিং দিলে, ক'লে যে ইমান দিনৰ ভিতৰত নিদিলে তোমাৰ দিগদাৰ হ'ব। সেই কাগজখন তেওঁ নিপঠালে। এনেকেই চলিছিল। ইমান সাৱধান হোৱাৰ পিছতো এতিয়া সেইজনৰ ওপৰত আমি 2টা এনকুৱাৰী কৰাইছোঁ ইতিমধ্যে। কালিতো খতমেই হ'ব লাগিছিল, কালি এনকুৱাৰীটো খতম নহ'ল। তেওঁক মই এতিয়া ক'ব নাপায়, যিহেতু ৰাতি চাইন হ'ল বাৰু মাইনছখন, তেওঁ ছাছপেণ্ড হৈছে। ডেপুটি ছেক্ৰেটাৰী ইনস্পেকশ্যন, তেওঁ ছাছপেণ্ড হৈছে আৰু তেওঁৰ ওপৰত একশ্যন হ'বই, সেইটো খাটাং। তেওঁ সেইটো কৰিব কাৰণে মোক খেদিবৰ কাৰণে সেই ডেপুটি ছেক্ৰেটাৰী সেইজনে, তেওঁতো একদম বিৰাট এনেকুৱা বাহাদুৰি তেওঁতকৈ মানুহ নাই আৰু। তেওঁ মোক 2টা এক্সটেনশ্যনত কোৰ্টত চেলেঞ্জ কৰিলে। এতিয়াও মোৰ লাষ্ট এক্সটেনশ্যনটো চেলেঞ্জ কৰি থৈছে, তেওঁ মাকৰ হতুৱাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আপোনাক ভাল পায়, আপোনাৰ ঘনিষ্ঠ বুলি আমি জনাত। এই বিষয়টো যিহেতু আপুনি ইমান এটা ডাঙৰ অনুষ্ঠানৰ সংস্কাৰ কৰিব গৈ পিনি আপুনি বাৰে বাৰে বিপদত পৰাৰ কথা আপুনি উল্লেখ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিছিল নে কথাবোৰ? কৰিবলগীয়া হোৱা নাই এতিয়ালৈকে, এইকাৰণেই যে মই নিজে চম্ভালি আছোঁ গোটেই বস্তুটো। মুখ্যমন্ত্ৰীৰ সহায় ল'ব লগা হোৱা নাই। কিন্তু আপুনি কৈছে এবছৰ ধৰি পিনি আপোনাৰ সচিবজনে আপোনাক সহযোগ কৰা নাছিল, কাম কৰিব দিয়া নাছিল। তেওঁক মই মৌখিকভাৱে জনাইছিলোঁ, কিন্তু এডুকেশ্যন মিনিষ্টাৰলৈ লিখি দিছিলোঁ। তেওঁ যে ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ, গতিকে মই তেওঁক লিখি দিছিলোঁ, তেওঁক মই মৌখিকভাৱে জনাইছিলোঁ। আৰু মৌখিকভাৱে জনাওঁতে তেওঁ কৈছে আপোনাকো বলে পাৰেনে, মোক সেই বুলি কৈছিল বাক্যটো। শেহতীয়াকৈ যিকেইটা 31টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টক লৈ যি বিতৰ্কৰ বুলি কওক বা যি অভিযোগ উত্থাপিত হৈছে, কিন্তু তাত এটা কথা লক্ষণীয় যে কেনেকৈ ইমান সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত কেনেকৈ এখন OMR চিটত চহী কৰিব থাকে। ভুল হ'ল, আমি সেই কলেজখনৰ প্ৰিন্সিপালক আমি জবাবদিহি কৰিব লাগিছিল। ভাৰ্চুৱেলি উই কুড হেভ চুইট অন হিম, যে তোমাৰ চেণ্টাৰত এখন চহী নোহোৱাকৈ আহিলে, কাৰ দুখত নাহিলে তুমি ক্লিয়াৰ কৰা। আমি সেইটো নকৰি ফ্ৰেণ্ডলি যোৱাৰ কাৰণে আজি এইটো অৱস্থা। আপোনালোকে সেই বিষয়টো পৰীক্ষা কৰা নাছিল নেকি পৰৱৰ্তী সময়ত, যিহেতু OMR চিটবিলাক লওঁতে চহী আছে নাই চোৱা হয়, তাত এনেকুৱা এটা কিবা বিসংগতি আপুনি নকৰিলে, বেলেগ কোনোবা এটা বিসংগতি হৈছে নেকি? না, বিসংগতি অন্যান্য এখনহে OMR চাইন নোহোৱাকৈ আহে। সেই OMR এখন কোনোবা চক্ৰৰ জৰিয়তে, কোনোবা মানুহৰ জৰিয়তে কিবা এটা বিসংগতি হোৱা বুলি আপুনি অনুভৱ কৰেনে? মই ঠিক তেনেকৈ নকৰোঁ। মই ভাবোঁ যে চেণ্টাৰতে সেইখন চাইন কৰা হোৱা নাই, থাকি গৈছে। চখৰ ভিতৰত এখনহে চাইন কৰা হোৱা নাই, বাকীবোৰ চাইন আছেতো। কিন্তু পাণ্ডু কলেজ কৰ্তৃপক্ষই এই কথা কৈছে যে যিখন OMR চিট কৰাইছে তাৰ নম্বৰ, চিৰিয়েল নম্বৰবোৰ মিলা নাই। দেখুৱাওক তেওঁলোকে কোনখনত মিলা নাই। তেওঁলোকৰ তাতো CC আছে। বাহিৰা মানুহ বুলি কৈছে, বাহিৰা মানুহ কোন গৈছিলে দেখুৱাই দিলে হ'ল। এজেঞ্চিটোৰ মানুহে গৈছিলে তাত চহী কৰাবৰ কাৰণে। যিটো এজেঞ্চিয়ে পৰীক্ষা পাতিছিলে তেওঁলোকৰ মানুহে গৈছিলতো। তেওঁলোকে 2খন নে 3খন চিট নিছে বুলি কৈছিলে। মুখেৰে কৈ থাকিলে হ'ব নেকি? তাততো CC আছিলে, ক্লিয়াৰ নকৰে কেইখন নিছিলে।
কোনোৱে কয় যি ৰিজাল্ট দিয়া হ'ল ৩১টা পোষ্টৰ কাৰণে যিসকলক উত্তীৰ্ণ বুলি যি বিজ্ঞাপন দি তেওঁলোকক মৌখিক পৰীক্ষাৰ বাবে যিসকলক আমন্ত্ৰণ কৰা হৈছে তাৰ মাজত বহু বিশিষ্ট বা ক্ষমতাশালী লোকৰ আত্মীয় আছে বুলিও কথা এটা চৰ্চা হৈছে এইটো মই সেইটো নাজানিম এইকাৰণেই যিহেতু মইতো কাৰ আছে কি আছে এই সম্পৰ্কে ধাৰণাটো মোৰ নাই। পৰীক্ষা পাতিছে বেলেগ এজেঞ্চিয়ে, মই হিচাপমতে এণ্ট্ৰিয়ে নাই। ছেক্ৰেটেৰী এণ্ট্ৰি আছিল, ছেক্ৰেটেৰী ট্ৰেন্সফাৰ হৈ যোৱাৰ কাৰণে মোৰ অলপ এণ্ট্ৰি হ'ল, নহ'লেতো মই নায়েই, মই ওপৰতে আছিলোঁ। কিন্তু বিকজ আই এম দি হেড অফ দ্য ইনষ্টিটিউশ্যন, সেইকাৰণে মোৰ বদনামটো হৈছে, বেলেগ নাই। এই গোটেই পৰীক্ষা প্ৰক্ৰিয়াটো যিহেতু এতিয়া আইন আদালতৰ মাজত সীমাবদ্ধ হৈ আছে, যিসকলক এই পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰা হৈছে সেইসকলৰ ভৱিষ্যত কি হ'ব? সেইসকলৰ ভৱিষ্যত কোনে নিৰ্ধাৰণ কৰিব পাৰিব? কোৰ্টে। তো উই উইল টেক দি হেল্প অফ কোৰ্ট। কোৰ্টে যদি কয় ইট ইজ ইলিগেল, তেতিয়া তেওঁলোকে আমাৰ ওপৰত যি কৰিব পাৰে কৰিব, যে পইচা ঘূৰাই দিয়া, আমুক কৰি দিয়া, তামুক কৰি দিয়া, এনেকুৱা হ'ব পাৰে যদি পৰীক্ষাটো সম্পূৰ্ণৰূপে নালিফাই হৈ যায়, বা তেওঁলোকক আকৌ পৰীক্ষা ল'বলৈ দিব। তেওঁলোকক পৰীক্ষা ল'বলৈ তেওঁলোকৰ পইচা নিদিয়ে, গভৰ্ণমেণ্টে পাতিব লাগিব পৰীক্ষাটো। আমি জামাৰ দি পৰীক্ষা পাতিছোঁ, আমি যিটো 200 পইচা তুলিছিলোঁ তাৰে নহ'লগৈ, আমাৰ নিজৰ একাউণ্টৰ পৰা আমি 12 লাখ টকা দিছিলোঁ। এতিয়া আমি এই কথাটো ক'ব পাৰোঁ যে উচ্চতৰ মাধ্যমিক পৰীক্ষা চূড়ান্ত বৰ্ষ পৰীক্ষা এইবাৰ সময়মতে অনুষ্ঠিত হ'ব। আমাক পাতিবলৈ দিলে সময়মতে হ'ব। যদি গভৰ্ণমেণ্টে কয় নাপাতিবা, তেতিয়াতো আমি নাপাতোঁ, ইউনিভাৰ্চিটি পাতিব। তেনেকুৱা সম্ভাৱনা আছে নেকি? থাকিব পাৰে। এইটো কেনেকৈ আপুনি ক'ব? এতিয়া ছেবাৰ পৰ্টেলত দি দিয়ে, পিছত যেতিয়া ফোন কৰোঁ ছেবাৰ পৰ্টেলত কিয় দিলে, ছেবাৰ পৰ্টেলে কেনেকৈ গ'ল, মই উল্লেখ নকৰোঁ অফিচাৰজনৰ নাম। তেনেকৈ চলিছে ডিপাৰ্টমেণ্ট। এই কথা ক'ব পাৰি নেকি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অস্তিত্ব নাই বুলি ক'ব পাৰি নেকি? প্ৰেজেণ্ট লাইনত সেইটো কৰিবলৈ নি আছে, এইটো নায়েই আৰু ইয়াক উঠাই দিব লাগে, আৰু RC জৈনক চেয়াৰমেন কৰি দিব লাগে নতুন কমিটিখন। সেইটোৱে এটেম্প্ট। RC জৈনক দি দিলে গোটেই ছিষ্টেমটো ক্লিয়াৰ হৈ যাব, চব শুদ্ধ হৈ যাব। 2017 চনত তেওঁ যিখন আইন কৰিছে প্ৰভিঞ্চিয়েলাইজাৰ, সেইখন বিচাৰি ল'বচোন আপোনালোকে কি কৰিছে। এইটো এণ্টায়াৰ আছামিজ নেশ্যনেলিটি এগেইনষ্টে কাম কৰিছে। কেনেকুৱা ধৰণৰ? পাৰ্মিশ্যন পালে স্কুল খুলিলে, স্কুল খোলাৰ পাছত প্ৰভিঞ্চিয়েলাইজ এক্ট হ'ল। প্ৰভিঞ্চিয়েলাইজ এক্টখন কৰোঁতে কি কৰিছে, 17 চনত কৰিছেতো, গতিকে 14, 15, 16 এই 3টা বছৰত ডিপাৰ্টমেণ্টত যিমান মানুহ থাকিব লাগে সেইটো নাথাকিলে সেইখন প্ৰভিঞ্চিয়েলাইজ নহ'ব। 14, 15, 16 13 চনত 10টা বেছি আছে দৰকাৰতকৈ, 14 চনত এটা কম আছে, 15 চনত কম নাই, 16 চনত আকৌ এটা কম আছে, নেপায় সেইখনে। ন' কনচিডাৰ। 14, 15, 16 যে ল'লা, আগৰ পৰা কিয় নল'লা, আৰু 16ৰ পিছত কিয় নল'লা 20লৈকে? ন' ফ্লেক্সিবিলিটি। মিনছ অসমীয়া মানুহে নিজৰ গাঁঠিৰ ধন ভাঙি কৰা স্কুল, নিজে ঘৰত ভাত খাই আহি কৰা শিক্ষকতা কোনো ভেলু নাই। তাৰমানে এই গোটেই সমগ্ৰ কৰ্মকাণ্ডৰ বাবে আপোনাৰ দৰে আপুনি কোৱাৰ দৰে RC জৈন জগৰীয়া, কিন্তু আপেক্ষিকভাৱে গোটেই কাৰবাৰটোত চৰকাৰখনটো জগৰীয়া। চৰকাৰখন জগৰীয়া বুলি ক'ব নোৱাৰি এই কাৰণেই, যিহেতু চৰকাৰখনত ফাইলটোহে দিয়ে কি কৰিব লাগে। কিন্তু চৰকাৰৰ যিসকল মন্ত্ৰী আছে, এটা বিভাগৰ মুৰব্বীসকল আছে, সেই মুৰব্বীসকলে RC জৈনৰ ইচাৰাত উঠা বহা কৰিব নেকি? এতিয়ালৈকেতো তেনেকুৱাই দেখা গৈছে, RC জৈনে যিটো কয় সেইটোৱে মানিলে। তেনেহ'লে এই চৰকাৰখনৰ অস্তিত্ব ক'ত? চৰকাৰখনৰ অস্তিত্ব ক'ত আছে ৰাইজে বিচাৰ কৰিব। আপুনি চৰকাৰখনৰ কাম কাজক লৈ পিনে আপুনি কিমান সন্তুষ্ট? চৰকাৰখনৰ কাম কাজ, এজন মুখ্যমন্ত্ৰীৰ কথা মই নকওঁ, হিমন্ত বিশ্ব শৰ্মা কেপেবল মিনিষ্টাৰ। যদি হিমন্ত বিশ্ব শৰ্মাকো RC জৈনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, তেতিয়াহ'লে ইট ইজ এ ভেৰি ডেঞ্জাৰিয়াছ থিং ফৰ দি নেশ্যনেলিটি। ইমানেই ক'লোঁ। যদি হিমন্ত বিশ্ব শৰ্মাকো RC জৈনে প্ৰভাৱ বিস্তাৰ কৰি কাম কৰাব পাৰিছে, গতিকে ইট ইজ এ ডেঞ্জাৰিয়াছ ফৰ দি আছামিজ নেশ্যনেলিটি। মই ক'লোঁ আপোনাক, মুখ্যমন্ত্ৰীক নোৱাৰে তেওঁ, যিহেতু মুখ্যমন্ত্ৰী এটা বেলেগ ধাতুৰে কৰা ল'ৰা আৰু সেই বেলেগ কাম কৰিবৰ কাৰণে যত্ন কৰি আছে, সেইটো বেলেগ কথা। কিন্তু আটাইতকৈ চোকা মিনিষ্টাৰ, ডাইনেমিক মিনিষ্টাৰ, টেঙৰ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
যদি হিমন্ত বিশ্ব শৰ্মাকো RC জৈনে প্ৰভাৱান্বিত কৰিব পাৰিছে তেতিয়াহ'লে উই শুড বি কোচাছ এনাফ। মানুহে কয় আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিদৰ, ঠিক তেনেকৈ আপুনি এতিয়া দাবী কৰিলে যে RC জৈন হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ। তাৰমানে এনেকুৱা হৈছে নেকি যে আপুনি MSMEত পাইছে, সৰ্বশিক্ষাত পাইছে, তেওঁ এডুকেশ্যন মিনিষ্টাৰ সেই সময়ত, এতিয়া পাইছে, তেওঁ হেৰি হোৱাৰ পাছতো তেওঁ চেয়াৰমেন কৰি দিছে। ইট মিনছ RC জৈনক হিমন্ত বিশ্বই ভালকৈ জানে। যদি হিমন্ত বিশ্বই RC জৈন শুদ্ধ বুলি ভাবি কামবোৰ কৰি আছে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। কিন্তু তেওঁক যদি অন্ধকাৰত ৰাখি কিবা বুদ্ধি কৰি কামবোৰ কৰি আছে ইট ইজ এ ডেঞ্জাৰাছ থিং। আপুনি কৈছে আপুনি হিমন্ত বিশ্ব শৰ্মাক আপুনি শিক্ষামন্ত্ৰীগৰাকীক আপুনি লিখিতভাৱে এই কথাবোৰ অৱগত কৰাইছিল, কিন্তু তাৰ পাছতো যেতিয়া পদক্ষেপ গ্ৰহণ নকৰিলে। কৰিলে তেওঁ, এতিয়া কৰিলেতো, এতিয়া কৰিলে, কিন্তু এবছৰ 3 মাহ নকৰিলে।